আজি আমলোক এই ভিডিঅ'ত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম যি বিষয়টো 2025 বৰ্ষৰ দিবলগীয়া হায়াৰ ছেকেণ্ডাৰী সমূহ ছাত্ৰ ছাত্ৰীয়ে জনাটো দৰকাৰ। তোমালোকে এই ভুলটো নকৰিবা। এই ভুলটো কৰিলে তোমালোকৰ বহুত সময় ৱেষ্ট হ'ব এক্সাম হলত। গতিকে আমলোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই তোমালোকক এটা কথাই ক'ম যে মোৰ কথাটো হ'ব লাগিছে কি তোমালোকে হয়তো মেট্ৰিক পৰীক্ষাত বহুত ছাত্ৰ ছাত্ৰী আছে মই দেখিছোঁ মেট্ৰিক পৰীক্ষাত কেনেকৈ লিখিছে যেতিয়া কোশ্চেনখন দিয়ে কোশ্চেনখন প্ৰথমত চাই ঠিকে আছে চাব লাগিব তাৰপিছত তোমালোকে কি কৰিছা কি কৰা নহয় কি কৰিছা যে তোমালোকে কৰিছা এক নম্বৰৰ যেতিয়া উত্তৰটো লিখিবা উত্তৰ বহিত তোমালোকে লিখিছা এক নং প্ৰশ্নৰ সমাধান ঠিক আছে এনেকৈ লিখিছে এক নং প্ৰশ্নৰ সমাধান বা এক নং প্ৰশ্নৰ উত্তৰ এই যে এক নং প্ৰশ্নৰ উত্তৰ এইখিনি যদি লিখা তোমালোকে নিলিখা বা লিখা প্ৰথমত লিখাৰ কথাটোৱে কওঁ ধৰি লোৱা তোমালোকে লিখিছা লিখাৰ ফলত তোমালোকক কিবা এক্সট্ৰা মাৰ্ক দিছেনে মোক এই কথাটো কোৱাচোন এক্সট্ৰা মাৰ্ক দিছেনে তোমালোকে মেট্ৰিক পৰীক্ষাত এই ভুলটো কৰিছা যাৰ ফলত তোমালোকে হয়তো সময় অলপমান কম পাইছা এতিয়া মোক ক'বা তোমালোকৰ পৰা প্ৰশ্ন হ'ব পাৰে যে স্যাৰ সেইখিনি লিখোতে ইমান সময় নালাগে মই মানি ল'ম সেইখিনি লিখোতে ইমান সময় নালাগে কিন্তু এটা দুটা তিনিটা বা 10টা প্ৰশ্নৰ 10টা উত্তৰৰ ক্ষেত্ৰত যেতিয়া লিখিবা নহলেও 2 মিনিট যাব নহলেও 3 মিনিট যাব 3 মিনিট ধৰি লোৱা এই 3 মিনিটে তোমাক এক্সাম হলত কোনে দিব 3 ঘণ্টাৰ 1 সেকেন্ডও তোমালোকক 3 ঘণ্টাৰ 1 সেকেন্ডও তোমালোকক এক্সাম হলত বেছি ৰব নিদিয়ে 3 ঘণ্টা মানে 3 ঘণ্টা ৰাখিব লাগিব তোমালোকক এক্সাম হলত ঠিক আছে গতিকে এই যে এক নং প্ৰশ্নৰ সমাধান এই কথাখিনি লিখিব নালাগে কিয় লিখিব নালাগে যদি লিখাৰ ফলত কিবা এটা ষ্টাৰ মাৰ্ক দিছে তেন্তে লিখিব লাগিছিল কিন্তু ষ্টাৰ মাৰ্ক নাই তোমালোকে এক নম্বৰ দি উত্তৰ লিখি দিলেও কেৱল মাত্ৰ হ্ৰস্বও দি সমান যি যদি যিটো লিখিবা সেইটোৰো সেম মাৰ্ক তোমালোকে এক নং প্ৰশ্নৰ সমাধান লিখি যিটো লিখিবা সেইটোৰো সেম মাৰ্ক গতিকে এই ভুলটো যাতে তোমালোকৰ আৰু নহয় সেই কাৰণে আজিৰ এই ভিডিঅ'টো বনাই আছো তোমালোকে এই ভুলটো আৰু নকৰিবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল বুজি পাইছাই নিশ্চয় তোমালোকে ভাবি আছা যে স্যাৰ এনেকৈ কিয় কৈ আছে মই তোমালোকৰ এক্সাম হলত সময়ৰ গুৰুত্ব অলপমান বেছি দিম কাৰণ তোমালোকে এতিয়া ভালকে পঢ়িছা এই ঠাণ্ডাৰ দিনত তোমালোকে 10টা 11টা 12টা অবধিলৈকে পঢ়িছা কিন্তু পৰীক্ষাৰ হলত গৈ টাইম নাই সেইটো কিন্তু একেবাৰে দুখৰ কথা পঢ়া নাছিলা সেইটো বেলেগ কথা যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া নাই সেইসমূহৰ কথা বেলেগ কিন্তু তুমি নিজে ইমান কষ্ট কৰিছা কিন্তু পৰীক্ষাৰ হলত গৈ সময় নাপালা আৰু মোক কল কৰি কান্দিলা সেইটো কিন্তু একো নহব বা তোমাৰ টিচাৰক ক'লে তোমাৰ ঘৰক ক'লা কোনো মানি নল'ব গতিকে এই এক নং প্ৰশ্নৰ সমাধান এইখিনি লিখিব নালাগে মানে ইমান ষ্টাণ্ডাৰ্ডিং নালাগে তো তোমালোকে এক দি উত্তৰ দি একেবাৰে লিখি দিবা এনসাৰ দি লিখি দিবা একো লিখিব দৰকাৰ নালাগে কেৱল মাত্ৰ এ দিলে হৈ গ'ল তোমালোকৰ যিমান লিখিব পাৰিবা অৰ্থাৎ যিমান মানে বেলেগ কামত এক্সট্ৰা মাৰ্ক যিবোৰত নাই সেইবোৰত সময় না দি তোমাৰ মাৰ্ক যাত আছে তাত সময় দিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো ইয়াতে আৰু আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা ভালে চলি আছে আৰু ময়ো হয়তো ভিডিঅ' ইমান দিব পৰা নাই সেই কাৰণে মই দুখিত তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ তোমালোকে পঢ়া শুনা ভালকৈ পঢ়ি থাকা মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট যাতে নিজৰ মনৰ পছন্দৰ মতনে হয় ঠিক আছে